Good morning, everybody. আজি আমি ক্লাস 10 3.5 2 নম্বৰ পাঁচটো সমাধান কৰিম দেই 2 নম্বৰ পাঁচটো আজি নতুন বোর্ড লৈ আহিছো আমি আগৰ বোর্ডটো চেঞ্জ কৰিলো আজি এতিয়া আপোনালোকে ভালকে আমাৰ হ্যান্ড রাইটিং বোৰ ধৰিব পাৰিব যে ঠিক আছে 3.5 ৰ 2 নম্বৰ পাঁচটো 3.5 ৰ 2 নম্বৰ পাঁচটো কৈছে কি এমৰ মান নিৰ্ণয় কৰা যাতে তলৰ ৰৈখিক সমীকৰণ জোৰৰ অসীম সমাধান থাকে এমৰ মান এনেক এটা আমি ইয়াত নিৰ্ণয় কৰিব লাগিব শুনা যাতে সমাধানটো কি এই সমীকৰণটো কি কি থাকিব অসীম সংখ্যাৰ সমাধান থাকিব দেই এমৰ মান আমি নিৰ্ণয় কৰিম নিৰ্ণয় কৰি দেখাব কৈছে এনেক মান আমি উলিয়াব লাগিব যাতে হয় না সমীকৰণটোৰ অসীম সংখ্যাৰ সমাধান থাকিব প্ৰথমে আমি অঙ্কটো কৰিম অসীম সংখ্যক সমাধান কৈছিলো নহয় অসীম সংখ্যা সমাধান মানে x আৰু y ৰ মান দুটা সমীকৰণৰ x আৰু y ৰ মান মানে অনেক থাকিব কিবা কি পায়ে থাকিব হয় না শেষ নহয় সেইবিলাক সমীকৰণক কি বুলি কোৱা হয় অসীম আৰু অদ্বিতীয় মানে কি এটাই সমাধান থাকিব x আৰু y যিটো আমি পাইছো হেতুৱে তাতকৈ বেলেগ আমি সমাধান উলিয়াব নোৱাৰি সেইবিলাকক কৈ অদ্বিতীয় বা একমাত্ৰ সমাধান হয় না দ্বিতীয়ৰ বিপৰীত কি অদ্বিতীয় বুজি পাইছ না এতিয়া চোৱা সমাধান প্ৰথম আমি সমীকৰণবোৰ লিখি লম এটো কি আছে এটো চোৱা mx হয় নাই প্ৰথমে এইটো আমি লৈ লম এটো চোৱা mx plus 4y এই সমান চিহ্নত আমি m - 4 টোক আমি একটা সংখ্যা বুলি ধৰিম দেই যেটা আমি এইফালে সমান চিহ্নৰ এইফালে এক জাপ মৰাই দিম তেতিয়া এই আমি যদি একটা সংখ্যা বুলি ধৰিম তো ইয়াৰ আগত কি চিহ্ন আছে প্লাস আছে তেতিয়া এই প্লাসটো কি হৈ যাব ইয়াত মাইনাস সমান চিহ্নৰ এইফালে আমি জাপ মৰাই দিম বা সমান চিহ্ন আমি লেফট সাইডে লৈ আহিম দেই এটা কি হ'ব এই প্লাস আছে নাই এটো মাইনাস হৈ আহিব দেই মাইনাস এটো কি হ'ব m - 4 এটোক আমি একটা সংখ্যা বুলি ধৰিলো সেইটো কাৰণে এই চিহ্নটোক আমি চেঞ্জ নকৰিলো দেই পৰিৱৰ্তন একটা সংখ্যা বুলি ধৰিলো ইকুৱেল কি হ'ব সমান চিহ্নৰ এইফালে থকা সংখ্যাবিলাক এইফালে লৈ আনিলো তেতিয়া এইফালে কি সংখ্যা থাকিব 0 থাকিব 0 এইটোক আমি দিম কি 1 নং সমীকৰণ বুজি পালি এটোক নাম দিম কি 1 নং সমীকৰণ এতিয়া এইটো ঠিক কেনেকুৱা কৰিম এইটো 16x plus m y এই m টো সমান চিহ্ন এফালে জাপ মৰাই দিব হয় না তেতিয়া কি প্লাস আছে নাই এ কি হ'ব মাইনাস m ইকুৱেল কি হ'ব 0 এটো কি হ'ব 2 নং সমীকৰণ ঠিক আছে বুজি পালি নহয় এটো হ'ব 2 নং সমীকৰণ এটা কৈছে কি অসীম সংখ্যাৰ সমাধান থাকিব কি কি বুলি কৈছে অসীম সংখ্যাৰ সমাধান থাকিব এতিয়া মই a1 ৰ মান উলিয়াইছো এটা মানখিনি আমি উলিয়াম কি a1 b1 c1 a2 b2 c2 এটা আমি এই মানখিনি আমি উলিয়াই পিনে এই ভগ্নাংক সিস্টেমত আমি বনাইছিলো যে তেনেকুৱা প্ৰকাশ কৰিম এটা সবে কোৱাচোন a1 ৰ মান কিমান হ'ব মই ইয়াত লিখিছো a1 ৰ মান কিমান হ'ব হে a1 ৰ মান হ'ব এটো m ঠিক তেনেকুৱা a2 ৰ মান কিমান হ'ব 16 b1 ৰ মান কিমান হ'ব 4 b1 ৰ মান 4 আৰু b2 ৰ মান কিমান হ'ব b2 ৰ মান m আছে নাই m b2 ৰ মান m ঠিক আছে m c1 ৰ মান কিমান হ'ব -m -4 এই ব্র্যাকেট দিব লাগিব দেই আৰু c2 ৰ মান কিমান হ'ব -m ঠিক আছে এতিয়া কি অসীম সংখ্যা সমাধান থাকে অসীম সংখ্যক সমাধান থাকিলে আমি লিখিব লাগে কি a1 by a2 সমান b1 by b2 সমান c1 by c2 এইটো সিস্টেমত যদি এই ভগ্নাংশ বিলাকৰ যদি ভ্যালু মান আমি সমান পাব লাগে সমান পালে তেতিয়া এই সমীকৰণ দুজোৰ আমি অসীম সংখ্যাৰ সমাধান পাম x আৰু y দেই এই সমীকৰণ দুজোৰ কি কি পাম
অসীম সংখ্যাৰ আমি সমাধান পাম এতিয়া আমি মানখিনি পুট কৰিম চোৱা a1 by a2 b1 by b2 c1 by c2 ভগ্নাংশ সেম আছে নাই একদম সমান সেইটো কাৰণে সমান সমান লিখিছো বুলি ভগ্নাংশ সেম বুলি ভাবি লোৱা এতিয়া কোৱাচোন a1 ৰ মান আমি বহুৱাম a1 by a2 হয় নাই সমান আমি ললো কি b1 by b2 ললো এই দুটো সমীকৰণ সমান বুলি দুটো সমীকৰণ লৈছো দুটা ভগ্নাংশ লৈছো হয় নাই এতিয়া চোৱা a1 ৰ মান কিমান a1 के मान कितना है m है ना m by a1 মানে m আৰু a2 মান কিমান আছে 16 আছে a2 মান কিমান 16 আছে হয় না 16 ইজুকেল b1 মান কিমান আছে 4 by m ইয়াৰ পৰা বুজি পাইছা এতিয়া এইটো কি কৰিম ক্ৰস মাল্টিপ্লিকেশন কৰিম হয় না এইটো m টো ইয়াৰ লগত পূৰণ হ'ব m টো কাৰ লগত পূৰণ হ'ব আৰু 4 টো 16 লগত এইটো কি হয় এইটো হৰ এইটো কি হয় হৰ এইটো হৰ এইটো লব উপৰবোৰ কি হয় লব আৰু তলৰ বিলাক হৰ এতিয়া চোৱা এইটো লব আৰু হৰ কি হয় পূৰণ হয় হয় নাই এইটো লব এইটো হৰ কি হয় পূৰণ আৰু হৰ কি হয় ডিভাইডেড হয় হৰ কি হয় ডিভাইডেড এইটো হৰ এইটো লব কি হ'ব মানে একে থাকিলে কি হ'ব ডিভাইডেড আৰু বিপৰীত থাকিলে পূৰণ একে থাকিলে কি হ'ব একে থাকিলে একে যদি থাকে একে থাকে কি হৰণ হয় একে যদি থাকিলে কি হয় হৰণ আৰু বিপৰীত থাকিলে এইটো লব হৰ বিপৰীত হয় নাই বিপৰীত থাকিলে কি হয় পূৰণ তেনেকুৱা মনত থকা দেই এতিয়া চোৱা এইটো পূৰণ কৰি দিছো আমি পূৰণ কৰিলে কি হ'ব এম দুটা পূৰণ কৰিলে কি পাম m স্কোয়ার হয় নাই 16 আর 4 পূরণ করলে কি পাম 16 আর 4 পূরণ করলে 6 4 গুণ কিমান 24 4 6 গুণ 24 24 আর 4 4 গুণ 4 4 2 6 64 এতিয়া আমি m এর মান লম এতিয়া এই রুটটুক উঠাবৰ কাৰণে আমি কি লিখিম চোৱা m স্কয়ার এনেকৈ রুট দি দিলো দেই 64 রুট দিলো নে এইখানে রুট দিলে এইখানে রুট দি দিম হয় না লেফট সাইডে রুট দিলে রাইট সাইডে আমি রুট দিলো এটা এই রুটটো এইটো ক্যান্সেল করলে থাকিল কিমান m ইকুয়াল ইয়াত লিখিছো m ইকুয়াল কিমান থাকিল রুট 64 এটা রুট 64 বর্গমূল কিমান 8 8 গুণ 64 গতিকে আমি লিখিম কি প্লাস এ মাইনাস 8 বুঝি পালি নাই প্লাস এ মাইনাস কি লিখিলো 8 এটা m এর মান কিমান পালো হয়তো প্লাস 8 হ'ব পাৰে মাইনাস 8 হ'ব পাৰে হয় নাই প্লাস এ মাইনাস 8 এটা m এর মান আমি কি বহাব কৈছে এটা নিৰ্ণয় কৰিব কৈছে আমি m এর মান 8 এনসার 8 এ হ'ব বুঝি পালি নাই এতিয়া তোমালোকে লিখি দেখাব পাৰিবা একো নাই আমি যদি m এর মান যদি আমি 8 বহুৱাই দিম এইটো চোৱা এটা সমান হ'বনে চাও দেই এটা m এর মান যদি আমি m এর মান যদি সমীকৰণ 8 বহাই দিম তেতিয়া এই তিনটা ভগ্নাংশ সমান হ'বনে যদি সমান হৈ যায় ইয়াৰ ভ্যালুখিনি তেতিয়া বুজি পাম যে এই সমীকৰণ দুজোৰ কি আছে অসীম সংখ্যাৰ সমাধান আছে দেই এই সমীকৰণ দুজোৰ কি আছে তেতিয়া অসীম সংখ্যাৰ সমাধান আছে এতিয়া প্ৰথম আমি লিখিম কি এইটো চোৱা a1 by a2 সমান b1 by b2 সমান c1 by কি কথা পাতিছে হয় না a1 by a2 b1 by b2 c1 by c2 এতিয়া চোৱা এইটো আমি সমান লম চা আমি ইয়াত কৈছো দেই এইটো মানে দিগদাৰ জেগা নহব নাই এইকাৰণে চা a1 by a2 সমান a1 এর মান কিমান কোৱাচোন m by 16 হয় না এতিয়া চোৱা m এর মান কিমান পালো আমি 8 আমি প্লাস 8 লৈছো 8 পালো নাই এটা 16 তলত 16 8 এ 16 হৰণ গলে কেইবাৰ যাব দুবাৰ যাব এর উপৰত 8 হৰণ গলে কি হল এবাৰ গল হয় না আৰু 8 হৰণ গলে কেইবাৰ গল দুবাৰ থাকিল কিমান 1/2 মানে m a1 by a2 এটো 2 থাকি গৈছে a1 by a2 মান কিমান পালো আমি
আধা 1/2 হয় নে a1 a2 মান কিমান পালো 1/2 ঠিক তেনেকৈ আমি b1 এইছা b1 বাই b2 মান কিমান পাম চাব লাগিব যদি সমান হৈ যায় তেতিয়া বুজি পাম যে m ৰ মান আমি 8 হলে সমীকৰণ দুযোৰ অসীম সংখ্যক সমাধান পাম এটো চোৱা b1 বাই b2 হয় নে এটো b1 ৰ মান কিমান কোৱা আকৌ b1 ৰ মান কিমান 4 বাই এটো b আৰু b1 b2 4 বাই m হয় নে এটো থাকিল 4 বাই m ইজুকেল এটো লিখা আছে তোমালোকৰ হয় নে 4 m ৰ মান কিমান পালো 8 4 হৰণ কৰিলে কেইবাৰ গল এবাৰ 4 গুণ 4 4 8 হৰণ কৰিলে কেইবাৰ গল দুবাৰ থাকিল কিমান 1/2 এটো সমান পালো হয় নে এতিয়া চোৱা c1 বাই c2 c1 বাই c2 এটো c1 ৰ মান কিমান পালো মাইনাস m মাইনাস 4 এটো ব্যাকেট দিন দেই আমি একটা সংখ্যা বলি থৈছিল হ্যাঁ তাছত c2 মান মাইনাস m এতিয়া মাইনাস m হয় না এটা a মাইনাস টু ক্যান্সেল যাব a মাইনাস টু ক্যান্সেল যাব এটো আমি কাটি দিলো ক্যান্সেল যাব এতিয়া আমি কি ইয়াত m ৰ মানটো পুট কৰিব লাগিব m ৰ মান কিমান পাইছিলো আমি 8 পাইছিলো m ৰ মান কিমান 8 গতিকে ইয়াত দিম কি 8 মাইনাস 4 m ৰ মান কিমান 8 হয় না এতিয়া চোৱা 8 ৰ পৰা 4 গলে 4 8 ৰ পৰা 4 গলে 4 এটো কি থাকিল 8 হয় না 4 এখন গলে এবাৰ গল 4 এখন গলে দুবাৰ গল না থাকিল কিমান 1/2 এটা প্রমাণ হল যে a1 বাই a2 সমান কিমান পালো আধা b1 বাই b2 সমান কিমান পালো আধা হয় না c1 বাই c2 মান কিমান পালো আধা মানে 1/2 পালো হয় না আধা মানে কি 1/2 পালো এটা প্রমাণ হল যে এই তিনিটা ভগ্নাংশ সমান গতিকে আমি কব পাৰিম যে m ৰ মান কিমান হ'ব লাগে প্লাস এ মাইনাস 8 হয় না এটাকে m ৰ মান হ'ব 8 এটাকে m ৰ মান m ইকুয়াল কিমান হ'ব 8 m ইকুয়াল 8 হলে সমীকৰণটোৰ অসীম সংখ্যক সমাধান থাকিব হয় না লিখি দি m ৰ মান 8 হলে সমীকৰণটোৰ অসীম সংখ্যক সমাধান থাকিব অসীম সংখ্যা সমাধান থাকিব বুজি পালি নাই কোৱা হ্যাঁ m কিমান কিতনা হ'ব লাগে 8 হলে আমি এই দুজোৰ সমীকৰণকে অসীম সংখ্যক সমাধান পাম দেই লিখি লোৱাচোন অসীমী হৈ গল ন দীৰ্ঘ অসীম সরি দেই এইটো তোমালোকে শুদ্ধকে লিখি লবা এইটো অসীম এতিয়া আখৰবোৰ ঠিকে ধৰিব পাৰি ন লিখি লোৱা নহলে কোনোবা যদি আমাৰ আপোনালোক যদি ভিডিও চাই আছে স্ক্রিনশট মাৰি লোৱা ঠিকে পায় বুঝেন এতিয়া এতিয়া আমি কৰিম 3 নম্বৰটো 3 নম্বৰ হয় না 2 নম্বৰ আমাৰ শেষ হল এতিয়া 3 নম্বৰ প্ৰতিস্থাপন আৰু বজ্ৰ গুণন পদ্ধতিৰে তলৰৈখিক সমীকৰণ জোৰৰ সমাধান দুটা পদ্ধতি কৰিম প্ৰতিস্থাপন আৰু বজ্ৰ গুণন দেই প্ৰতিস্থাপন আৰু বজ্ৰ গুণন দুটা পদ্ধতিৰে আমাক সমীকৰণ জোৰ সমাধান কৰি উলিয়াব লাগিব প্ৰথমে আমি প্ৰতিস্থাপন পদ্ধতি কৰিম প্ৰতিস্থাপন পদ্ধতি আমি পুৰা শিকিছো ভালকে শিকিছো হয় না প্ৰতিস্থাপন শিকিলো অপনিয়ন পদ্ধতি শিকিলো এতিয়া বজ্ৰ গুণন পদ্ধতি আৰু প্ৰতিস্থাপন দুটা পদ্ধতিত আমি এই সমীকৰণ দুটো আমি সমাধান কৰিম এতিয়া চোৱা ইয়াত লিখিম সমাধান সলিউশন শর্টকে দিম দেই এইটো কিমান সমাধান এনেকৈ লিখিলে হ'ব সলিউশন দেই এটা চোৱা 8x + 5y হয় না এই সমান চিহ্নৰ নটোক আমি জাপ মৰাই দিম লেফট সাইডে
লৈ আনিম হয় না সমান চিন ইফালে লৈ আনি কি হ'ব -9 ইজুকেল 0 এইটো 1 নং সমীকৰণ ঠিক আছে 1 নহয় আৰু চোৱা এইটো কি আছে 3x হয় নাই এইটো চোৱা 3x প্লাস 2y 3x প্লাস 2y চাৰিটো সমান চিহ্নৰ এইফালে লৈ আনিলো লেফট সাইডে বা জাপ মৰাই দিলো তে কি হ'ব -4 ইজুকেল 0 2 নং সমীকৰণ বুজি পালি নাই আমি 2 নং সমীকৰণ পালো এটা প্ৰতিস্থাপন পদ্ধতিৰে কৰিম দেই এটা কি কৰিম প্ৰতিস্থাপন পদ্ধতি প্ৰতিস্থাপন পদ্ধতি যে প্ৰতিস্থাপন পদ্ধতি কৰিম প্ৰতিস্থাপন পদ্ধতি জানা নাই যিকোনো আমি একটা চলকৰ মান উলিয়াই কিনে আমি 2 নং চলকত বহুৱাব লাগে মানে 1 নং চলকৰ পৰা মান এটা উলিয়াই 2 নং চলকত বহুৱাই পিনে মানটো পাম হয় নাই তেতিয়া আমি x আৰু y ৰ মান পাই যাম সেই নিয়ম বিলাকক কোৱা হয় প্ৰতিস্থাপন পদ্ধতি এতিয়া চোৱা 1 নং সমীকৰণৰ পাওঁ বুলি লিখিম 1 নং সমীকৰণ বুলি বেছি নিদিও 1 নং বুলি দিম 1 নং পৰা পাওঁ ইমানটোৱে দিম দেই বেছি দীঘলীয়াকে লিখিব দৰকাৰ নাই 1 নং পৰা পাওঁ এনেকুৱা লিখিলে হ'ব 1 নং সমীকৰণৰ পৰা পাওঁ বুলি ইমানটো লিখিবলৈ টাইম নাই হয় নাই এতিয়া চোৱা 1 নং সমীকৰণ কি আছে কোৱাচোন 8x কোৱা সবেই কোৱা জোৰ কোৱা প্লাস 5y minus 9 ইজুকেল 0 এতিয়া চোৱা আমি এই চলকটোৰ মান উলিয়াম x ৰ মান ল'ম যে চোৱা 8x সমান এতিয়া আমি সমান চিহ্নৰ এই 5y আৰু -9 টোক আমি জাপ মৰাই দিম দেই সমান চিহ্নৰ 5y আৰু -9 টোক জাপ মৰাই দিম এইটো -9 আছে নাই এই -9 টোক সমান চিহ্নে এইফালে ললে কি হ'ব +9 হ'ব আৰু এই +5y টোক আমি যদি সমান চিহ্নৰ যদি তাক ৰাইট সাইডে লৈ যাম তেতিয়া কি হ'ব -5 হ'ব তো গতিকে আমি প্ৰথমে এই লিখি লম আগত +9 লিখি লম এটো সুবিধা হ'ব কাৰণে এইটো লিখি লও কিন্তু মাইনাস হলে তোমালোকে ক্যালকুলেশন কৰিবলৈ অলপ মানে খেলিমেলি কৰিব গতিকে কি হ'ল +9 এটো কি হ'ব -5 হয় ঠিক আছে এটো বুজি পাৰিম কেনেকুৱা সমান চিহ্নৰ এইফালে লৈ গলো 9 - 5 আমি প্ৰথমে এইটুকু লিখিব লাগে কিন্তু এইটুক আগত লিখিলে -5 হয় আৰু +9 তেতিয়া ক্যালকুলেশন আগত মাইনাসটো অলপ ডিস্টার্ব দিব একো নাই পঢ়িব পাৰি কিন্তু মানে অলপ ভাল হ'ব কাৰণে সুবিধা হ'ব কাৰণে এইটো লিখিম এতিয়া চোৱা x সমান কি হ'ব এতেকে x ইকুয়াল কি হ'ব x ইকুয়াল কি হ'ব 9 minus 5y divided by 8 কি পালো x সমান 9 minus 5y divided by 8 হয় নাই এটা x আমি এক কে নং সমীকৰণ দিম 3 নং সমীকৰণ দিম চোৱা 1 নং সমীকৰণৰ পৰা আমি x ৰ মান কিমান পালো 9 minus 5y by 8 1 নং সমীকৰণৰ পৰা আমি x ৰ মান কিমান পালো 9 minus 5y divided by 8 এটা এই x ৰ মানটোক আমি 2 নং সমীকৰণত প্ৰতিস্থাপন কৰিম এইবিলাক নিয়ম বিলাক কি প্ৰতিস্থাপন বুলি কয় দেই এতিয়া চোৱা x ৰ মানটো এটাকে x ৰ মান 2 নং হয় নাই 2 নঙত বহুৱাই 2 নঙত বহুৱাই পাম 2 নং সমীকৰণ বহুৱাই পাম 2 নং সমীকৰণ কি আছে কোৱা সবে কোৱা 3x plus 2y ইকুয়াল 0 এটা x সমান কিমান পালো হ্যাঁ এই 3 টো x লগত কি হৈ আছে 3 টো x লগত পূৰণ হৈ আছে গতিকে আমি x ৰ বদলি আমি কি লিখিম 9 minus 5 by y divided by x ৰ বদলি কি লিখিম 9 minus 5 এটা x লিখিব নালাগে আমি সমান এটা 3 লিখিলো x লিখিব দৰকাৰ নাই নহয় তাৰ বদলি কি লিখিম ইয়াৰ ভ্যালু লিখিম হয় নাই পূৰণ বুলি ক'লে এনেকৈ থাকিব নাই এইটো চা কি আছে 9 minus by 8 ঠিক আছে এটা আমি বেনেকৈ ব্ৰেকেটটো দিব পাৰে কোন ঠিক আছে পূৰণ দিলে ব্ৰেকেট দিলে ভাল হ'ব এইটো এটা থাকিল প্লাস কি লিখিম প্লাস 2y হয় নাই এটা আমি সমানটো দি দিলো দেই সমান দি দিলো এই -4 টোক আমি সমান চিহ্নৰ এইফালে লৈ যাম এটা কি হৈ যাব +4 only 4 দিলে হ'ব প্লাসটো দিব নালাগে +4 এইটো আমাৰ এটা সুবিধা হ'ব কাৰণে মই ক্যালকুলেশন কৰি মেলি নিদিলো বুজি পাইছানে এতিয়া চোৱা আমি এইটো পালো হয় নাই
বুজি পাইছন এতিয়া চোৱা এতিয়া এই 3টোক ইয়াৰ লগত কি যাব 8ৰ লগত 3টো হৰণ যাব এই 3টো এই 9 আৰু 5y লগত কি হ'ব পূৰণ হ'ব 3টো 9 আৰু 5y লগত কি হ'ব পুৰা 3টো ইয়াৰ লগতো পূৰণ হ'ব ইয়াৰ লগতো পূৰণ হ'ব কিন্তু এই 3টো 8ৰ লগত হৰণ যাব গতিকে আমি 8ৰ লগত 3ক ভাগ কৰিব নোৱাৰো হয় নাই ভাগ কৰিব নোৱাৰিম গতিকে আমি পূৰণ কৰি দিম 3টোক ইয়াত লিখিছা সমান কিমান চোৱা গতিকে আমি পূৰণ কৰি দিম কি দিম তলত 8 দিম তলত কি দিম 8 এই 3 গুণ কিমান 27 তাৰপিছত কি হ'ব মাইনাছ আহিব হয় নাই এইটো প্লাছ আছে ইয়াত মাইনাছ প্লাছে মাইনাছে মাইনাছ 3 5 গুণ 15 15y ঠিক আছে 15y লিখিলো এইটো প্লাছ 2y হ'ব হয় নাই কি হ'ব প্লাছ 2y ইকুৱেল কিমান 4 ঠিক আছে এতিয়া চোৱা ইয়াক আমি কেনেকৈ যোগ কৰিম চোৱা এইটো ভগ্নাংশত আছে এইটো ভগ্নাংশতে আছে বুজি পাইছনে ইয়াৰ তলত কি আছে 2y - 15y তলত কি আছে 8 আছে 2y তলত কি আছে 1 আছে নে এটা 1 আছে এইটো 1 তোমাৰ লিখা নহয় 1 এটা থাকে গতিকে 8 আৰু 1 ৰ লসাগু এলসিএম কিমান 8 হ'ব 8 আৰু 1 ৰ লসাগু কিমান আমি এলসিএম ললে সেইটো আমি কৰিব পাৰিম কিমান হ'ব 8 বুজি পালি নে 8 আৰু 1 ৰ লসাগু কিমান হ'ব 8 তোমালোকে জানা লসাগু কেনেকৈ ওলাই হয় নে ভালকে বুজাই দিম লসাগুৰ পাছত এতিয়া আমাৰ ক্লাসটো ভালকে ধ্যান দি চোৱা এটা চোৱা 8 এর ইয়াক হরণ করলে কেইবার যাব এই 8টোক হরণ করলে ডিভাইডেড করলে কেইবার যাব এবার যাব মানে এনেকুৱা চা দেখি পিনে দেখাই দিছ 8ক যদি এই 8টোক হরণ করলে এবার গ'ল 8 গুণ 8 হয় না কিমান পালো 0 তো 8 এবার গ'ল এই একটোক আমি কার লগত পূরণ করিম এই গোটেই সংখ্যাৰ লগত পূরণ করিম কার লগত পূরণ করিম এই গোটেইৰ লগত সংখ্যাৰ লগত পূৰণ কৰিম যদি ইয়াৰ লগত এই গোটেইটো সংখ্যা পূৰণ কৰিলে আমি এই সংখ্যাটোৱে পাম একৰ লগত যিকোনো সংখ্যা পূৰণ কৰি আমি কি পাম সেই সংখ্যাটোৱে পোৱা যায় যদি একৰ লগত আমি 5 পূৰণ 5 পাম একৰ লগত যদি 8 পূৰণ কৰিম কি পাম 8 পাম যদি আমি একৰ লগত এই 2y - 5y পূৰণ কৰিলে কি পাম 27 - 15y যদি একৰ লগত পূৰণ কৰি আমি এই সংখ্যাটোৱে পাম সেইকাৰণে ডাইৰেক্ট পাতি দিলো হা কোনটো পাম 15 হয় নাই সরি 15 গুলো 5 লিখি দিম 15y হয় নাই 27 - 15y লসাগু লৈছো গতিকে আমি এইটো প্লাস টু প্লাস ভাগে আহিব বুজি পাইছ না এতিয়া সো ইয়াত কিমান আছে 1 আছে তলত কিমান আছে 1 এই 1 টোৱে 8ক ডিভাইডেড কৰিলে কেইবাৰ যাব 1ক 8 হ্যাঁ 8 বার যাব 1 8 গুণ 8 নয় জানো 8 বার দিলে কিমান হবে 0 পাম না 8 বার গল এই 8টো কার লগত পূরণ কৰিম 2y লগত পূরণ কার লগত পূরণ 2y ইকুয়াল কিমান হ'ব 16y কিমান হ'ব 16y কিমান হ'ব 16y 8 2 গুণ 16 সেইটো কাৰণে পালো 16y বুজি পালি নাই কোৱা ইয়াৰ পৰা সবে পাইছন বুজি সবে পাইছন এতিয়া চোৱা y আৰু y এইটো চলক সেম আছে নাই y এটা আছে ইয়াতো y এটা আছে হয় নাই সেম আছে নাই y সেম আছে গতিকে আমি এই 15y আৰু 16y আমি যোগ বা বিয়োগ কৰিব পাৰিম কিন্তু 27 টো আৰু 15y যোগ বিয়োগ কৰিব নোৱাৰিম কিয় নোৱাৰিম ইয়াৰ চলক নাই 27 আছে জানো ই এটা দ্ৰব্যক পদ হিচাপে আছে ইয়াৰ লগত দ্ৰব্যক পদ আমি যোগ বিয়োগ কৰিব পাৰিম এইটো খেলিমেলি নকৰিবা কোনোবা ষ্টুডেন্ট এইটো বিয়োগ কৰি দিয়ে আৰু লিখি দিয়ে বুজি পাইছা নে এইবিলাক খেলিমেলি কৰিব নালাগে অংক নোলাব দেই এতিয়া চোৱা 8 হল নাই 8 হল নাই এতিয়া চোৱা আমি 27 টো 27 ভাগে লিখি দিছো ঠিক আছে 27 টো 27 ভাগে লিখি দিলো ইয়াত কি আছে -15y + 16y মাইনাসে প্লাসে কিমান হ'ব মাইনাস গতিকে 15 আৰু 16 ৰ পৰা 15 গলে 1 থাকিলে কি হ'ব অনলি y দিলে হৈ যাব এই ডাঙৰ সংখ্যাটো কি চিন আছে প্লাস এটো অনলি y বুজি পালি নে কেনে হল 27 + y 27 টো দিলু হয় নাই মাইনাসে প্লাসে মাইনাস আৰু প্লাস মাইনাস গতিকে আমি বিয়োগ কৰিম 16 ৰ পৰা বা 15 ৰ পৰা 16 গলে 1 থাকিব হয় নাই 1 টো লিখিব নালাগে তাৰ বদলি y এটা চলক লিখিলে হৈ যাব কাৰণ এটো y আছে বুজিলি নে ডাঙৰ সংখ্যা কি আছে প্লাস গতিকে প্লাস দিলু ইকুৱেল কিমান হ'ব 4 ঠিক আছে বুজি পালি এতিয়া চোৱা 27 + y আমি যোগ কৰিব নোৱাৰিম কাৰণ ইয়াত চলক আছে ইয়াত চলক নাই
দেই এতিয়া 8 সেইকাৰণে নোৱাৰো বুলি আমি কি কৰিম ইয়াক ক্ৰছ মাল্টিপ্লিকেশ্যন পদ্ধতিত কৰিব পাৰিম পূৰণ কৰিব পাৰিম হয় নাই 27 প্লাছ y ইয়াৰ তলত কি আছে 4 তলত 1 আছে 27 প্লাছ y এই 1 ৰ লগত পূৰণ হ'ব আৰু 8 টো কাৰ লগত পূৰণ হ'ব 4 লগত পূৰণ হ'ব বুজি পাইছা নে ইয়াৰ তলত এটা 1 থাকে যেনিবা 4 হয় নাই মই লিখি দিওঁ 4 হয় নাই ইয়াৰ তলত এটা 1 থাকে বুজি পাইছা নে 1 টো লিখিব নালাগে গতিকে 27 প্লাছ y 1 ৰ লগত পূৰণ কৰিলে কি পাম কোৱা 27 প্লাছ y ঠিক আছে একদম বুজি পাইছা নে এইবিলাক কথা ভালকে 27 প্লাছ y সমান 8 ৰে কাৰ পূৰণ হ'ব 8 4 গুণ 32 ঠিক আছে এতিয়া চোৱা এতিয়া আমি y টোক আমি প্লাছ y আছে গতিকে প্লাছ y লিখি দিলো প্লাছ চিহ্ন লিখিব দৰকাৰ নাই হয় নাই y লিখিলেও হ'ব এতিয়া আহিল 32 এই 27 থাকি গ'ল নহয় 27 টোক আমি সমান চিহ্ন পেলাই জাপ মৰাই দিছো যা যদি দ্ৰব্যক পদ দুটা যোগ বিয়োগ হৈ থাক নে কি কয় 27 টোক লৈ কি হ'ব -27 বুজিলি এই প্লাস 27 আছিল -27 এতেকে y জুকেল কিমান পাম কোৱা 32 ৰ পৰা 27 গ'ল কিমান 32 ৰ 5 হ'ব হ্যাঁ 5 নহয় ইয়াৰ পৰা ধাৰ 12 ৰ পৰা 7 গ'লে 5 নহয় জানো ইয়াত থাকিল 2 কিমান থাকিল 5 ডাঙৰ ইংগিত কি আছে প্লাস y মান কিমান 5 পালো এটো y মান আমি পালো কি 5 এটো y মান আমি এই 3 নং সমীকৰণ যদি পুট কৰি দিম প্ৰতিস্থাপন কৰি দিম এই 3 নং সমীকৰণ তেতিয়া আমি x ৰ মান পাই যাম দেই এটো y ৰ মান 3 নং সমীকৰণ বহুৱাই পাওঁ এতিয়া নালাগে ডাইৰেক্ট লিখিম y ৰ মান 1 2 3 হয় নে 3 নঙত বহুৱাই পাওঁ 3 নঙত বহুৱাই পাওঁ y ৰ মান আমি কি 3 নঙত বহুৱাই পাওঁ 3 নং সমীকৰণ কোনটো আছিল এইটো x ইকুৱেল 9 - 5y ডিভাইডেড বাই 8 এই 3 নং সমীকৰণ আছিল আমি লিখিম কি চোৱা x ইকুৱেল কোৱাচোন হ্যাঁ 9 - 5y ডিভাইডেড বাই 8 ঠিক আছে এতিয়া চোৱা 9 - 5 হয় নাই y মান কিমান পালো y मान 5 पालू गति y टू बढ़ाबो ना लगे y बदली 5 y हटो तुम्हारा बदली हम बैठेगा कौन बैठेगा 5 बैठेगा है ना এটা ব্র্যাকেট আমি দিম 5 বুঝি পাইছ না এনেকৈ 5 ঠিক আছে এতিয়া চোৱা ইয়াৰ তলত কি বহিব 8 বুঝি পাইছ এতিয়া চোৱা এইটো x আহি থাকিব দেই এইটো x নমাই থাকিম আমি এটা কিমান পাম 9 হয় না 5 5 গুণ কিমান মাইনাস মাইনাস থাকিব 5 5 গুণ 25 হয় নাই তলত কিমান থাকিব 8 এটা আমি এইটো জেগা নহব কাৰণে আমি ইয়াত লিখিছো হা দেই এতেকে x এতেকে বুজি পাইছ না তোমালোকে বহিত তলত লিখিবা মই এই সাইডত লিখিছো x ইকুৱেল কিমান হ'ব এতিয়া 25 ৰ পৰা 9 গলে কিমান প্লাসে মাইনাসে মাইনাস গতিকে বিয়োগ কৰিম 25 ৰ পৰা 9 গলে 16 25 ৰ পৰা 9 গলে 16 9 আৰু 16 যোগ 16 কিমান থাকিব 16 ডাঙৰ সংখ্যাত কি চিন আছে হা মাইনাস চিন আছে গতিকে মাইনাস বুঝিলি তলত কি আছে 8 ইয়াক হৰণ কৰিলে কেইবাৰ গল দুবাৰ গল 8 এ ডিভাইডেড কৰি কেইবাৰ গল দুবাৰ গল থাকিল কিমান থাকিল -2 উত্তৰটো আছে চোৱাচোন x ইকুৱেল কিমান x ইকুৱেল 5 y ইকুৱেল -2 কিবা ভুল আছে চোৱাচোন কিতাপটো চোৱাচোন ঠিক আছে না এটা প্ৰতিস্থাপন পদ্ধতি হৈ গল তাৰ পাছত কি কৰিম আমি অপনিয়ন পদ্ধতি কৰিম হয় নাই বৰ্জ্য গুণন পদ্ধতি কৰিম এতিয়া চোৱা আমি কি পালো x ৰ মান কিমান পালো এতেকে এটা সমাধান দুটো পালো নাই এতেকে x ইকুৱেল -2 y ইকুৱেল কিমান আছিল
5 আছিলে y = 5 এইটোৱে হ'ল সমাধান ঠিক আছে তোমালোকে লিখি লোৱা আৰু নহলে স্ক্ৰিনশ্বট কৰি লোৱা হা স্ক্ৰিনশ্বট কৰিব পাৰিতো হয় নাই এতিয়া আমি কৰিম কি ব্ৰজ গুণন এতিয়া চোৱা এতিয়া কি প্ৰতিস্থাপন হল নাই প্ৰতিস্থাপন হল এতিয়া আমি কৰিম কি ব্ৰজ গুণন পদ্ধতি কৰিম প্ৰতিস্থাপন হল এই সমীকৰণটো আমি এতিয়া ব্ৰজ গুণন পদ্ধতিৰে আমি সেম পাম হয় নাই যিকোনো পদ্ধতি কৰিলে কি ব্ৰজ গুণন পদ্ধতি ইংলিছত কি বুলি কয় ব্ৰজ গুণনটো ইংলিছত কোৱা ব্ৰজ গুণন পদ্ধতি ক্ৰছ মাল্টিপ্লিকেশ্যন কি বুলি কোৱা হয় পদ্ধতি ক্ৰছ মাল্টিপ্লিকেশ্যন মেথড হয় নাই আৰু অসমীয়াত দুটা নাম আছে কি আছে তিৰ্যক বা ব্ৰজ গুণন দেই কেতিয়াবা পৰীক্ষাত আহিব তিৰ্যক গুণন পদ্ধতিৰে সমাধান কৰা আমি ব্ৰজ গুণন পঢ়ি আহিছো তিৰ্যক কাহা চা গিয়া তেতিয়া এৰি দিব ষ্টুডেণ্ট বুজি পাইছা নে সেইটো কাৰণে তিনিটা নাম আমি জানিব লাগে বুজি পাইছা নে একেটা বস্তুৰ নাম তিনিটা থাকে বুজি পাইছা নে ইয়াত দুটা আছে অসমীয়াত কি ব্ৰজ গুণন বা তিৰ্যক ইংলিছত কৈ ক্ৰছ মাল্টিপ্লিকেশ্যন তোমালোকে যদি অসমীয়াটো বুজি নাপালে ইংলিছত ব্ৰেকেটত লিখাই থাকে ক্ৰছ মাল্টিপ্লিকেশ্যন বুজি পাইছা নে দুটা তিনটা নাম এইবোৰ নাম একদম ভালকে মনত থব লাগে যেনে একটা মানুহৰ দুটা তিনটা নাম থাকে নে ঠিক এতিয়া কি ব্ৰজ গুণন পদ্ধতি কৰিম এটা সমীকৰণ দুটো পালোই আমি হয় নে সমীকৰণ দুটো উলিয়াব নালাগে সমীকৰণ দুটো পালো কিন্তু ব্ৰজ গুণন পদ্ধতি কৰিলে আমি প্ৰথমে সিলেকশন কৰিবলৈ কি a1 a2 হয় নে a1 a2 মান সিলেকশন কৰি লম এই বাদ a1 a2 মান সিলেকশন ডাইৰেক্ট আমি ফৰ্মুলাত লিখি দিম কি কও ডাইৰেক্ট ফৰ্মুলাত লিখিম এতিয়া x আৰু y মান উলিয়াবলৈ আমি ট্ৰিকটো দেখাইছিলো হয় x এতিয়া চোৱা কি আছে x এটা হয় x এটা x ৰ ক্ষেত্ৰত কি হ'ব চোৱা কোনটো ক্ৰছ মাল্টিপ্লিকেশ্যন হ'ব x আমি x ৰ মান লম এই দুটা সমীকৰণ x ৰ মান যদি x ৰ ক্ষেত্ৰত আহিব হলে এইটোক আমি বাদ দি দিব এইটো নাই বুলি ভাবছোন x ৰ এতিয়া তলৰখিনি লিখিম তলৰ মানখিনি লিখিম x বাই তলৰ মানখিনি কি বহাম a1 b1 b2 এই ফৰ্মুলা মুখস্থ দৰকাৰ নাই ডাইৰেক্ট ইয়াৰ পৰা সমীকৰণৰ পৰা বহাব পাৰিবা দেই এতিয়া এইটো নাই বুলি ভাব তেতিয়া আমি কি কোনটো কৰিম পূৰণ 5 আৰু এইটো পূৰণ হয় নাই এইটো পূৰণ কৰিম এইটো বুজি পাইছা এইটো মই ডট 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 বুলি দি দিছো দেই এনেকে বুজি পাইছা এতিয়া চোৱা 5 আৰু কি পূৰণ কৰিম -4 গুড এনেকুৱা এইটো প্লাস 5 আছে -4 আছে এইটো চোৱা কি আছে 5 কি বহালো 5 আর কি বহিব -4 এইটো পূৰণ হল এইটো পূৰণ কৰি পিনে আকৌ ইয়াৰ পৰা কি কৰি বিয়োগ কৰিব লাগিব কি বিয়োগ মাইনাস চিহ্ন আহিব দেই এটা কোনটো পূৰণ কৰিম 2 আৰু y নালাগে +2 আৰু -9 কি আহিব y টো চলকটো দিব নালাগে তাৰ সহগ বিলাকে বহাব লাগে কি হ'ব 2 -9 এনেকৈ ব্ৰেকেট দি দিব লাগে -2 মাজত আছে তো এইটো বুজিলি একটা হৈ গল এতিয়া পাম কি y এইটো y ক্ষেত্ৰত হলে কি কৰিব লাগে y এইটো আমি একেবাৰে নাই বাদ দিব লাগে 5y আৰু 2y দুটা সমীকৰণৰ y চলক বিলাক নাই বুলি ভাবিব লাগে দেই এইটো একেবাৰে নাই তেতিয়া কোনটো থাকিব -9 -4 আৰু 8 আৰু 3 পাম হয় নাই আমি এনেকৈ ডাইৰেক্ট পূৰণ নকৰিব এনেকৈ ডাইৰেক্ট পূৰণ কৰিলে তোমালোকৰ শুদ্ধ নহব দেই আমি গতিকে 8 আৰু 3 টোক আমি এইফালে লিখি লম কোনফালে এইফালে লিখি লম সুবিধা হবৰ কাৰণে আমি এইটোও লিখি লৈছো চোৱা -9 আৰু কি আছে তলত -4 এটা আছে নাই এটা 8 আৰু 3 টো আমি এখানে লিখি লম 8 আৰু 3 ঠিক আছে আমি এখানে ক্রস মাল্টিপ্লিকেশন কৰিম তেটো y এর মান পাম তেটো y আমি ক্ষেত্ৰত লোৱাই নাই হয় না y এর কি আছে এইবিলাক আমি লোৱাই নাই এটো নাই বুলিয়ে ভাব এটা পূরণ কি কি -9 কি হবে কোৱা -9 into 3 তাৰছত মাইনাস এটা কি মাইনাস -4 into 8 বুঝিলে ঠিক আছে এটা আমি দ্রব্যক পদ উলিয়াম এটুক দ্রব্যক পদ বুলি কয় এই দ্রব্যক পদ উলিয়াব হলে কি হ'ব দ্রব্যক পদ আহিব 1 আমি 1 দিব লাগিব দেই দ্রব্যক পদ 1 এটা সব দ্রব্যক পদ দিলে আমি এই পদ দুটা বাদ দে 9 -9 -4 নাই বুলি তোমালোকে ভাবিবা দেই -9
আৰু 4 নাই বুলি তোমালোকে ভাবি লোৱা বুজি পাইছা নে এতিয়া আমি ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিম 8 এইটো কৰিম 8 আৰু 3 এইটো কৰিম বুজি পালি নাই 8 আৰু 2 পূৰণ কৰিম কি হ'ব তুমি ডাইৰেক্টলি লিখিব পাৰা মানে তোমালোকক ভালকৈ মই স্টেপ বাই স্টেপ লিখাই দিছো 8 into 2 তাৰপিছত কি আহিব মাইনাছ মাইনাছ আহিব হয় নে তাত কি আহিব 3 into 5 3 into 5 ঠিক আছে 3 into 5 হয় নে এইটো 5 হয় দেই 3 into 5 ঠিক আছে নে এতিয়া চোৱা x হা x এতিয়া চোৱা x এতিয়া কি হ'ব 5 4 গুণ কিমান 20 ইয়াত কি চিন আছে 5 ৰ আগত প্লাস 4 ৰ আগত কি চিন আছে মাইনাস প্লাস আৰু মাইনাস পূৰণ কৰিলে কি পাম মাইনাসে পাম প্লাসে মাইনাস মাইনাস গতিকে মাইনাস 20 ঠিক আছে এই মাইনাস চিহ্ন মাইনাস নকৰি লিখি দিলো হয় নে লিখি দিলো তাত কি হ'ব 2 9 গুণ ইয়াৰ আগত কি চিন আছে মাইনাসে মাইনাসে ইয়াৰ আগত মাইনাস চিহ্ন হয় নে মাইনাসে মাইনাসে কি প্লাস গতিকে আমি কি দিম প্লাস ঠিক আছে 2 9 গুণ কিমান 18 হৈ গল এইটো এই সমানটো সমান বহাই দিলো হয় নে এটো কি হলো y ঠিক আছে এটো কি আছে মাইনাস মাইনাস 9 আৰু 3 পূৰণ আছে হয় নে ইয়াৰ আগত 9 ৰ আগত কি আছে মাইনাস 3 ৰ আগত কি আছে প্লাস মাইনাসে প্লাসে মাইনাস সেই কাৰণে মাইনাস বুজিলি নি এটা 3 9 3 গুণ কিমান 27 27 এটা মাইনাস 4 আৰু 8 হয় নে ইয়াতো মাইনাস আছে মাইনাসে মাইনাসে কি আগত পূৰণ কৰিলে মাইনাসে মাইনাসে কিমান প্লাস গতিকে প্লাস দিম দেই 8 আৰু 4 পূৰণ কৰি কিমান পাম 32 32 এতিয়া চোৱা 1 ৰ ক্ষেত্ৰত আহিল 8 দ্বিগুণ কিমান ইয়াতো প্লাস এইখন প্লাসে 8 দ্বিগুণ 16 এটা মাইনাস হ'ব হয় নে মাইনাস হ'ব নে এটা প্লাস আছে মাইনাসে প্লাসে মাইনাসে বহাম ইয়াতো মাইনাস প্লাসে আছে 3 5 গুণ কিমান 15 এইটো এটা ইমানৰ পৰা আমি ক্যালকুলেশন কৰি উলিয়াব লাগিব চোৱা এই চোৱা x হয় নে এটা মাইনাসে প্লাসে কিমান মাইনাস গতিকে আমি কি কি কৰিম বিয়োগ কৰিম মাইনাসে প্লাসে মাইনাস গতিকে আমি কি কৰিম বিয়োগ কৰিম এটা 20 ৰ পৰা 18 গলে 2 ডাঙৰ সংখ্যা আগত কি চিন আছে মাইনাস মাইনাস 2 ইজুকেল এতিয়া চোৱা y হয় নে এটা মাইনাসে প্লাসে মাইনাস মাইনাসে প্লাসে মাইনাস এটাকে 32 ৰ পৰা মাইনাস আৰু প্লাস মাইনাসে প্লাসে মাইনাস এই কাৰণে আমি মাইনাস কৰিব লাগিব বিয়োগ কৰিব লাগিব 32 ৰ পৰা 27 গলে 5 ডাঙৰ সংখ্যা কি চিন আছে প্লাস সেই কাৰণে প্লাস প্লাসটো নিলিখিলেও হয় হয় নে আমি একো চিন নাথাকিলে কি চিন বুলি ভাবিম প্লাস চিন বুলি ভাবিম দেই এতে কি আছে এটো ইজুকেল 1 ডিভাইডেড বাই এটা ইয়াত প্লাসে মাইনাসে মাইনাস বিয়োগ কৰিব লাগিব হয় নে 16 ৰ পৰা 15 গলে 1 1 গল এটা 16 ৰ পৰা 15 গলে 1 এতিয়া চোৱা এই ভগ্নাংশটো সমান এই ভগ্নাংশটো সমান এই ভগ্নাংশ সমান তিনটা ভগ্নাংশ কি আছে সমান সমান আছে তিনটা ভগ্নাংশ কি আছে সমান সমান আছে গতিকে আমি যিকোনো এটা ভগ্নাংশ লৈ লৈছো আমি দ্ৰব্যক পদ এটা লম কি এইটুক লম আৰু এইটুক লম ইয়াত লিখিছ না ইয়াত কি আছে চোৱা সমান x minus x divided by minus 2 ইজুকেল কিমান পালো এই দ্ৰব্যক পদটো 1 by 1 কিমান পালো 1 by 1 ঠিক আছে এতিয়া আমি x ৰ মান ইয়াত উলিয়াম চোৱা x আৰু 1 ক পূৰণ কৰি -2 আৰু 1 ক পূৰণ কৰিম x আৰু এই 1 টো পূৰণ হ'ব -2 আৰু এই 1 টো পূৰণ হ'ব ক্ৰস পূৰণ হ'ল নে ক্ৰস পূৰণ হ'ল এতিয়া x আৰু 1 পূৰণ কৰিলে কি হ'ব x x ৰ লগত 1 পূৰণ কৰি x পাম হয় নে সমান -2 আৰু 1 পূৰণ কৰি কি পাম -2 x ৰ মান কিমান পালো -2 এতিয়া y ৰ মান উলিয়াম y by 5 লম এতিয়া হয় নে এতিয়া y ইকুৱেল কিমান 5 পালো নাই y ইকুৱেল 5 আৰু এই পদটো লৈ লম 1 by 1 কি ললো 1 by 1 ঠিক আছে এতিয়া চোৱা y আৰু 1 পূৰণ কৰিলে কি পাম y 5 আৰু 1 পূৰণ কৰিলে 5 এই দুটা পালো নাই x ৰ মান -2 পালো y ৰ মান কিমান পালো 5 এটাকে লিখি দিয়া বৰ্গগুণন পদ্ধতি আমি পালো কি x ইকুৱেল কিমান -2 y ইকুৱেল কিমান 5 এইটোৱে হল সমাধান বৰ্গগুণন পদ্ধতি হল হয় নাই ঠিক আছে বুজি পালি না
পাহে নবুজে পাহে ভালকে অংকবিলাক ৰিভিজন কৰ ঘৰত ভালকে ৰিপিট কৰ 2-3 বাৰলৈকে তোমালোকে কৰি থাক অংকবিলাক সব আহি যাব বেছি টান নাই ন হয় নাই যাক আমি সময় দিম সিয়ে আপোন হৈ যাব সিয়ে নিজৰ হৈ যাব হয় না অংকক তোমালোকে টাইম দিবা সিয়ে তোমালোকে নিজৰ হৈ তাক যদি টাইম নিদিয়া কোনো যিকোনো বস্তু যাকে সময় দিবা সিয়ে নিজৰ হৈ যাব বুজি পাইছা না এইটো সময় দিয়াচোন পঢ়াত সময় দিয়া তোমালোকৰ পঢ়াটো তোমালোকৰ নিজৰ হৈ যাব এনেকুৱা মন যাব যে মানে পঢ়ি মানে ভাল লাগিব যে একদিন নপঢ়িলে তোমালোক ভাল লাগে কন্টিনিউ ৰেগুলাৰ তোমালোকে বেছি নাই এমাহ পঢ়চোন এমাহ পঢ় এনেকুৱা যদি এমাহ যদি কন্টিনিউ ৰেগুলাৰ টাইম টেবুল বনাই দিয়ে ডেইলি বাই ডেইলি মেথছ পঢ় বা বেলেগ বেলেগ সাবজেক্ট আছে কন্টিনিউ তোমালোকে পঢ়ি গৈ থাকা এটা সময়ত তোমালোকে এদিন নপঢ়িলে বেয়া লাগিব কেলে আজি নপঢ়িলো তোমালোক খং উঠি যাব আজি কেলে পঢ়া নহল কি নহল মানে কিবা কিবি একবাৰ যদি মোবাইল চোবাইল এৰি ইনষ্টাগ্ৰাম ফেচবুক এৰি ধ্যান যদি তোমালোকে অধ্যয়ন কৰিবলৈ চেষ্টা কৰাচোন পুৰা কন্টিনিউ সময়ত উঠা সময়ত খোৱা সময়ত ৰেষ্ট লোৱা হয় নাই আৰু কন্টিনিউ মানে তোমালোকে ডেইলি মেথছ কৰি গৈ থাকা চাবা এমাহ যদি কন্টিনিউ কৰাচোন এটা সময়ত তোমালোকে 3-4 বছৰ তোমালোকে সেইটো চিষ্টেম হৈ যাব একদিন নপঢ়িলে তোমালোকে ভাল নালাগিব পঢ়াৰ এনেকুৱা এটা ৰস আছে সেইটো পাব লাগিব পাছত দেই চেষ্টা কৰিব লাগিব হয় নাই এতিয়া আমি 2 নম্বৰত কৰিম দেই এইটো তোমালোকে লিখি লোৱাচোন এটা স্যার 2 নম্বর দেই 3 নম্বর এইটো ঠিক আছে লিখাটো স্যার 2 নম্বর আছে কি 4x - 3y = 23 3x + 4y = 11 ঠিক আছে না এটা স্যার 2 নম্বর যে প্রথমে আমি দুটা পদ্ধতি করিম প্রতিস্থাপন আৰু কি বজ্র গুণন দেই প্রতিস্থাপন আৰু বজ্র গুণন পদ্ধতি করিম এতিয়া সলিউশন লিখিম সলিউশন প্রদত্ত সমীকরণ যুগল হল প্রদত্ত সমীকরণ জোড় হল এটা সব প্রদত্ত সমীকরণ জোড় হল এখানে চোৱা মনে মন থাক 4x - 3y হয় নাই এই 23 আমি সমান চিহ্নৰ ইফালে জাপ মৰাই দিলো এটা প্লাস আছে না কি হ'ব -23 = 0 এক নং সমীকরণ ঠিক আছে এটা হল 3x প্লাস কি আইব 4y 11 টো সমান চিহ্নৰ এইফালে লেফট সাইডে জাপ মৰাই দিলো দেই প্লাস আছে নাই কি হ'ব -11 = 0 2 নং সমীকরণ ঠিক আছে ইয়াৰ পৰা সমীকৰণটো কেনেকৈ বনাব তোমালোকে ঠিক আছে বুজি পাই গৈছা এতিয়া চোৱা প্ৰতিস্থাপন পদ্ধতি কৰিম কি পদ্ধতি প্ৰতিস্থাপন পদ্ধতি এইটো লিখিলেও হয় বা লিখিলেও একো নাই দেই প্ৰতিস্থাপন কি পদ্ধতিত কৰিম লিখিলেও নিলিখিলেও নাই একো নাই এতিয়া চোৱা 1 নং সমীকৰণৰ পৰা পাওঁ বুলি লিখিম 1 নং পৰা কি পাওঁ 1 নং সমীকরণ কি আছে কোৱা 4x - 3y - 23 = 0 এতিয়া আমি x ৰ ভ্যালুটো লম দেই উলিয়াম 4x ঠিক আছে 4x সমানটো লৈ আনিলো এই সমানটো ইয়াত লৈ এই সমানটো ক'ত লিখি দিলো ইয়াত লিখি দিলো দেই এটা সব সমান চিহ্নৰ এইফালে জাপ মৰাম -3y - 23 সমান চিহ্ন এইফালে জাপ মৰাম দেই -3y জাপ মৰাই দিলে কি হ'ব প্লাস 3y প্লাস লিখিব নালাগে হয় নাই ঠিক তেনেকৈ -26 জাপ মৰাই দিলে কি হ'ব +23 বুঝলি এতিয়া চোৱা x ৰ মানটো এদি উলিয়াব হলে x ক আমি ইয়াক ডিভাইডেড কৰিম কাক ডিভাইডেড কৰিম 3y + 23 ডিভাইডেড কৰিম কি থাকিব ইয়াত 4 আছে নাই 4 ইয়াৰ পৰা বুজি পোৱা সবে বুজি পাইছা নি ইয়াৰ পৰা বুজি পাইছা এটা y হয় দেই এইটো y এতিয়া ইয়াক কিবা কৰিব পাৰি নেকি একো কৰিব নোৱাৰি বুজিছা নাই এতিয়া x ৰ মান কি পালো আমি x ৰ মান এতিয়া x ৰ মান বুলি ধৰি যিকোনো এটা সংখ্যা বুলি ধৰি লোৱা কি পালো 3y + 23/4 ইয়াক আমি 3 নং সমীকৰণ বুলি লিখি দিছো 3 নং সমীকৰণ ঠিক আছে 3 নং সমীকৰণ এই x ৰ মান আমি 2 নং সমীকৰণত প্ৰতিস্থাপন কৰিম 2 নং সমীকৰণত বহুৱাই পাওঁ হয় না আমি প্ৰতিস্থাপন লিখা নাই বহুৱাই পাওঁ এতিয়া x ৰ মান লিখি দিয়া কি এতিয়া x ৰ মান ক'ত বহাম 2 নংত বহুৱাই পাওঁ 2 নংত
বহুৱাই পাওঁ। ঠিক আছে, 100 মান 2 নঙত বহুৱাই পাওঁ। এতিয়া 100 মান 2 নং সমীকৰণ লিখিম। 2 নঙত বহুৱাই পাওঁ বুলি ক'লে আমি কি লিখিম? 2 নং সমীকৰণ। এইটো 2 নং সমীকৰণ হয় নাই? কোৱাচোন কি কি আছে? সবে কোৱা। 3x কোৱা প্লাস 4y মাইনাস ইজুকেল 0 হয় নাই? 2 নং সমীকৰণ। এতিয়া 3 টো x ৰ লগত কি হৈ আছে? 3 টো x ৰ লগত পূৰণ হৈ আছে আৰু 4 টো y লগত পূৰণ হৈ আছে হয় নাই? গতিকে আমি x ৰ মান কি বহুৱাম? এই গোটেই সংখ্যাটো বহুৱাম, এইটো ভগ্নাংশটো বহুৱাম। বুজি পাইছা নে? এতিয়া x ৰ মান যদি বহুৱাম তেতিয়া x টো লিখিব নালাগে, এইটো ভুল নকৰিবা দেই। হা এইছত 3 ইয়াত পূৰণ হৈ আছে, x ৰ মান কি লিখিম আমি? কোৱা 3y প্লাস কি 23 ডিভাইডেড বাই 4 হয় নাই? এইটো বহালো। এই 3 টো 3 ভাগ, গতিকে আমি পূৰণ হৈ আছে, আমি ব্ৰেকেট এনেকৈ দিব পাৰো। বুজিছা? এতিয়া প্লাস প্লাস একটা বুজাইছো, শুনি ল দেই। এতিয়া 4y টো কেলে? 4y টো লিখিব লাগিব নে? লিখিব লাগিব 4y। সমান চিনটো লিখি দিলো, এইটোক আমি ইফালে লৈ গলো, তেতিয়া কি হ'ব? প্লাস 11। এতিয়া মানে কি এলচিএম ললে মানে কি এইটো আৰু যোগ বিয়োগ কৰি অলপ শৰ্ট হ'ব বুলি এই সমান চিনৰ এই 11ক সেইফালে আমি উলিয়াই দিলো দেই। এতিয়া চোৱা, এই 3 টো ইয়াৰ লগত কি হ'ব? হৰণ হ'ব হয় নাই? 3 টো এই দুটা সংখ্যাৰ লগত কি হ'ব? পূৰণ হ'ব। ইয়াৰ লগতো পূৰণ হ'ব, ইয়াৰ লগতো পূৰণ হ'ব, সেইকাৰণে এইটো ব্ৰেকেট দিয়া হৈছে। বুজিছা নে? এতিয়া চোৱা, আমি পূৰণ কৰিম। 3 3 গুণ কিমান? 9y। এইটো প্লাস প্লাসে প্লাসে প্লাস বহিব হয় নাই? এটা 3 এ 23 পূরণ করলে কিমান হবে? 3 3 গুণ 9, 3 2 গুণ 69 হয় নাই? তলত কিমান থাকিল? 4 প্লাস কিমান? 4y ইকুয়াল কিমান? 11। বুঝি পাইছো? पाले ना बुझे? ठीक है। इतना सो यहाँ 4 और यहाँ कितना है? बोल। एक और नीचे कितना है? 4। यार तुम की আছে? 1 হয় নাই? 9y plus 16y তলত কি আছে? 4 আৰু 4y তলত কি আছে? 1। 4 আৰু 1 ৰ লসাগু কিমান? 4। 4 1 ৰ লসাগু কিমান? 4। 4 1 ৰ লসাগু কিমান? হা 4 পাম হয় নাই? লসাগুটো ইংলিশত কি বুলি কয়? LCM হয় নাই? LCM লিস্ট কমন ফ্যাক্টর। বুঝি পাইছো নাই? হয় নাই? লিস্ট কিবা কমন ফ্যাক্টর শর্ট হয়। এতিয়া চোৱা, এইটো আমি লসাগু লম। লসাগু ললো, কি ললো? 4 ললো নাই? এই 4 এ হরণ করলে কি বার যাব? হ্যাঁ 4 এ 4 হরণ করলে এবার যায়। এইটো 4 হরণ করলে 4 1 গুণ 4 এবার গল নাই? এই 1 পালো নাই? কি পালো? 1। এই 1 টুক আমি এই সংখ্যাৰ লগত পূৰণ কৰিম, তেতিয়া ইয়াৰ মানটো বহাম আমি। 1 ৰ লগত যদি 9y plus 69 যদি পূৰণ কৰিম, তেতিয়া এই 9y plus 69 পাম। বুজিছ নাই? তেতিয়া কি পাম? 9y plus 69 পাম। এই 1 টুক যদি আমি ইয়াৰ লগত পূৰণ কৰিলো, এইটো চা খেলি মিলি যে মই লিখি দিওঁ চা। 1 পূৰণ কিমান? 9y plus 69 এইটো চা, ইয়াৰ লগত পূৰণ কৰিলে কি পাম? 9 plus 69 পাম। এইটো y বুজি পাইছ নে? এইটোৱে পাম, গতিকে এইটো লিখি দিছো 9 plus 69। ঠিক এই প্লাসটো আছে নাই? প্লাস আছে। এই দুটা ভগ্নাংশ আমি লসাগু কিমান পালো? এই 4 আৰু 1 ৰ লসাগু কিমান? 4 পালো, গতিকে প্লাসটো প্লাস বহিব দেই। ইয়াৰ তলত কি আছে? 4y এর তলত কি আছে? 1। 1 এ 4 হরণ করলে কেবার যাব? 1 আছে নাই? এই 1 টুক 4 ডিভাইডেড করলে কেবার গল? 4 বার গল। 1 4 গুণ 4 ইকুয়াল কিমান? 0। কিমান পালো? 4 পালো নাই? কিমান পালো? এই 4 টু কাক পূরণ কৰিব লাগিব? এইয়া 4y পূরণ কৰিব লাগিব। বুঝিলি নাই? কিমান পাম? 16y। বুঝিলি নাই? গতিকে 16y ইয়াত বহিব। পাইছো বুঝি? বুঝি পালি নাই? 16 কত বহিব? না নাই কোৱা? আৰু বুজাই দিম। ইয়াৰ তলত কি আছে? 1। ওই 1 টুক 4 হরণ কৰিব লাগে, এইটো চা। এই 1 টু কাক হরণ কৰিলো? এই 4 টুক হরণ কৰিলো। কৰিলো নাই? এতিয়া কেইবাৰ গল? 1 4 গুণ 4 4 পালো, 0 পালো, তো কিমান পালো? 4 পালো নাই? এই 4 টু পালো নাই? এই 4 টু কাক পূৰণ কৰিলো? এইটো 4y। ইয়াক 4y পিনে 16y টো ইয়াত বহুৱাব লাগে। বুজিলি নাই? ঠিক তেনেকুৱা আমি এই 4 টুক ইয়াক হৰণ কৰিছিলো, এবাৰ গৈছিল, গৈছিলে নাই? হ্যাঁ
এবাৰ গৈছিল এই একটোক আমি এই একটোক এই সংখ্যাৰ লগত পূৰণ কৰি পিনে এইটোৱে পালো, এইটো বহুৱাম। বুজি পালি নে? এতিয়া চোৱা 4, এইটো 4 হয় নে? এতিয়া 9y আৰু 16y, এই ইয়াত y চলক আছে, ইয়াতো y চলক আছে, গতিকে আমি এই দুটা সংখ্যাক আমি যোগ বা বিয়োগ কৰিব পাৰিম দেই। এইটো দ্ৰব্য পদ, এইটো ইয়াৰ লগত এই দুটাৰ লগত যোগ বিয়োগ একো কৰিব নোৱাৰে। বুজি পাইছা নে? ইয়াত চলক আছে হয় নে? এতিয়া 9y আৰু 16y, এতিয়া ইয়াত প্লাছ, ইয়াতো প্লাছ, প্লাছে প্লাছে কিমান হ'ব? প্লাছ। এতিয়া 9 আৰু 16 যোগ কৰিলে কিমান? 25 হয় নে? 25, ইয়াতো y আছে, ইয়াতো y আছে, গতিকে y। ইয়াত কেইটা y আছে? 9টা। ইয়াত কেইটা y আছে? 16টা। 9টা y আছে আৰু 16টা y আছে, যদি একেলগতে আমি কৰি দিম কেইটা y পাম? 25টা y পাম। এইটো 25y। বুজিলে নে? ইয়াত 9টা y আছে, ইয়াত কেইটা y আছে? 16টা। একেলগে আমি যোগ কৰি দিম, কেইটা y হ'ব? 25টাহে y আছে। বুজি পাইছা নে? ইয়াত y নাই, ইয়াত অনলি সংখ্যাই আছে, সেইটোৱে বুজাই দেই। এতিয়া প্লাছ কিমান পালো? 69 হয় নে? ইজুকেল কিমান? 11। এইটো আমি এইফালে লিখি দিয়া এনেকুৱা লিখিছো দেই, এইটো তোমালোকৰ বুজি পাইছা নে? এইটো কি হ'ল? 11। এতিয়া চাও 25, ইয়াত 25টা y হয়, 25y প্লাছ 69, ইয়াৰ লগত ইয়াতো y নাই, গতিকে আমি ইয়াৰ লগত মিলাব পাৰিম নেকি? মিলাব নোৱাৰো, গতিকে আমি ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিম দেই। ইয়াত এলচিএম কিবা 2 কমন, 2 কমন নাহে। আচ্ছা, ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিম। ইয়াৰ তলত কি আছে? 11ৰ তলত 1 আছে হয় নাই? আৰু ইয়াৰ তলত 4 আছে, গতিকে এই 4টো 11 পূৰণ হ'ব, আৰু 25y প্লাছ 69, ইয়াৰ তলত 1 আছে যে 1টো লগত পূৰণ হ'ব। এনেকুৱা পূৰণ হ'ব। বুজি পাইছানে? মই লিখা নাই, এনেকুৱা পূৰণ হ'ব। এতিয়া চোৱা, এইটোক যদি 1ৰ লগত পূৰণ কৰিম কি পাম? 25y প্লাছ কি পাম? 69। কি পাম? 69 হয় নাই? ইজুকেল 4 পূৰণ কৰিলে কিমান পাম? 11, 44 পাম নাই? 44 পাম। এতিয়া আহিল 25ক আমি এইফালে লিখিম 25y হয় নাই সমান 44 আছে নেকি? 44, এইটো মাইনাছ হৈ যাব, কিমান হ'ব? 69। এইটো বুজি পালি নাই? এইটো সমান চিহ্ন এইফালে লৈ গ'লে প্লাছ আছে, মাইনাছ হৈ যাব। 25y হয় নাই? ইজুকেল কিমান হ'ব? কোৱা। ইয়াৰ পৰা বিয়োগ কৰিলে কিমান পাম? প্লাছে মাইনাছে মাইনাছ বিয়োগ কৰিম। 9ৰ পৰা 4 গ'লে কিমান? 5 হয় নাই? 6ৰ পৰা 4 গ'লে কিমান? 2। 25 হয় নাই? এতেকে y ইজুকেল কিমান পালো? 25/25। 25কে হৰণ কৰিলে কিমান পালো? 1। y মান কিমান পালো? 1। বুজি পাইছ নে? 1। এতিয়া y মান আমি ক'ত বহাম? y মান আমি 3 নং সমীকৰণত বহাইলে কি পাই যাম? 100 মান পাম হয় নাই? এই লিখি লোৱাচোন। ডাষ্টাৰটো ক'ত থলো মই? নাই লিখা না? এইটো মহাই দিছো ন সাইডত। ইয়াত লিখি দিছো দেই। হে এইটো মই পাছত মানে এইটোতো পাৰিবা লিখিবলৈ হয় নাই? মোৰ দেৰি হ'ব ন দেই। আৰু এই প্ৰতিস্থাপনটো কৰিলো, কালি ইয়াত বৰ্জগণনটো কৰিম দেই। এতিয়া চোৱা, পটাপট অংকবোৰ কৰি শেষ কৰিব লাগিব দেই। ইয়াৰ পৰা লিখিব পাৰিবা তোমালোক হয় নাই? এতিয়া চোৱা, y মান ক'ত বহাম? 3 নঙত হয় নাই? বহুৱাই পাওঁ। 3ৰ বহুৱাই পাওঁ। 3 নং সমীকৰণ কি আছে? এইটো আছে নাই? কোৱাচোন, x ইজুকেল কিমান? 3y প্লাস 23/4 है ना? बाई 4। y मान कितना मिला है? 1। तो y लिखे दरकार नहीं, उसका बदले y के बदले की लिखी 1। y काउंट बाहिर है ना? 23 गेट आउट y है ना? तो কি আহিব 4 है ना? এর কি বলবো 3 গুণ 3 আর 23 আর 3 যোগ করলে কিমান হবে? 26। 4 এক হরণ করলে কেইবার যাব?
ইয়াক 2 ৰে হৰণ কৰিলো 7 2 ৰে হৰণ কৰিলো দুবাৰ গ'ল ইয়াক 2 ৰে হৰণ কৰিলো কিমান 13 2 13 কিমান 26 এটা কিমান পালো x ইকুৱেল কিমান পালো 13 চাচোন এনসাৰটো আছে নে x ইকুৱেল চাচোন এতেকে x ইকুৱেল 13/2 আছে চোৱাচোন হা কি আছে ঐ x ইকুৱেল 5 y ইকুৱেল -y ক'ত মাইনাস চিহ্ন ক'ত ভুল হ'ল নেকি না হা ক'ত ভুল হৈছে না এই ভুল হ'ব নালাগে এইটো মাইনাস হ'ব এইটো y ইকুৱেল কি হ'ব মাইনাস হ'ব দেই ডাঙৰ সংখ্যা কি চিন আছে মাইনাস চিন আছে মাইনাস আছে হয় নাই ইয়াত কি বহাব লাগে -1 বহাব কি বহাব লাগে মাইনাস এইটো ভুল হৈছে দেই সৰি এইটো মাইনাস থকাৰ কাৰণে এনসাৰটো ওলাইছে চোৱা আকবাৰ কৈ দিছে দেই এটা 1 এটা y মান কিমান -1 এইটো চোৱা 3 গুণ 3 হয় নাই -3 কিমান হ'ব 23 হ'ব নাই প্লাসে -3 হ'ব নাই এইটো কিমান আছে প্লাস এটা আছে নাই এটা প্লাসে মাইনাস কিমান মাইনাসে প্লাসে মাইনাসে প্লাসে কিমান মাইনাস গতিকে কিমান হ'ব 23 ৰ পৰা 3 গ'লে কিমান 20 প্লাস মাইনাসে প্লাসে মাইনাস গতিকে বি কৰিম 23 ৰ পৰা 3 গ'লে 20 ডাঙৰ প্লাস প্লাস হ'ব হয় নাই এটো 4 ইয়াক ডিভাইডেড কৰিলে কিমান গ'ল 5 বাৰ গ'ল এতে মিলিলে নে মিলিলে এই মাইনাসটো নিদিয়া কাৰণে খেলি মিলিছে হয় নাই এটা x ইকুৱেল কিমান পালো x ইকুৱেল 5 এইটো হ'ল চা লিখি দবা এটাকে x ইকুৱেল কিমান 5 আৰু y ইকুৱেল কিমান পালো মাইনাস এইটো আছে সমাধান হয় নাই তোমালোকে লিখি লোৱা দেই হ'ব দেই আজিলৈ ক্লাস আমাৰ ইমানতে শেষ হ'ল আৰু আমাৰ ক্লাস আপোনালোকক ভাল লাগিছে যদি লাইক কমেন্টত জনাব আৰু ভিডিওটো শেয়াৰ কৰিব যাতে আমাৰ দৰে দুখীয়া ল'ৰা ছোৱালী আমাৰ ভিডিও চাই অংকবিলাক শিকিব পাৰিব ধন্যবাদ জয় হিন্দ